আৰু যোৱা যিটো 10 তাৰিখে সংঘটিত হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণ, এই আক্ৰমণটো এটা পৰিকল্পিতভাৱে হৈছে। গতিকে আজি আমি এই যিকেইগৰাকী ব্যক্তিৰ মানে গাত আচল লাগিছে বা হস্পিটেলত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু যি 12গৰাকী ব্যক্তি প্ৰাণনাশ হৈছে, তেখেতসকলৰ মানে কৰাৰ কাৰণে তেওঁৰ মানে ভগৱানৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি ইয়াতে আটাইয়ে লগ হৈছোঁ আৰু যিকেইগৰাকী ব্যক্তি হস্পিটেলত চিকিৎসাধীন হৈছে তেওঁলোকৰো আশু আৰোগ্যৰ কামনাৰ কাৰণে আমি লগ হৈছোঁ। আৰু এইটো এটা আমাৰ আজিৰ সকলোৰে আমাৰ ভাৰতবাসীৰে এইটো এটা আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে যে এই ধৰণৰ যদি আমাৰ ওপৰত যদি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি থাকে, তেনেহ'লে এই যিটো ৱৰ্ল্ডত যিটো এটা হৈছে যে সন্ত্ৰাসবাদী নিৰ্মূল হ'ব লাগে, সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে। সন্ত্ৰাসবাদীয়ে যিটো বোমা বিস্ফোৰণ কৰিলে, এনেকুৱা বোমা বিস্ফোৰণ সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে আমাৰ প্ৰত্যেক বছৰে আমাৰ ভাৰতবৰ্ষৰ ওপৰত ভাৰতবৰ্ষৰ ঐক্য সংগতিটো বিনাশ কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা কাৰ্যকলাপ তেওঁলোকে প্ৰত্যেক বছৰে কৰি থাকে। গতিকে এনেকুৱা এটা কাৰ্যকলাপত আমাৰ যিখিনি ভাই বন্ধু নিহত হ'ল, তেওঁলোকৰ আজি আত্মাৰ সদ্গতিৰ কাৰণে আমি বিভিন্ন দল সংগঠনে মিলি কিনে আজি এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। গতিকে এনেকুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আমাৰ এই যিখিনি ৰাজহুৱাভাৱে আমাৰ যিখিনি ব্যক্তি বা দল সংগঠনৰ আমাৰ বিষয়ববীয়া আছোঁ, তেওঁলোকে আমাৰ যিখিনি ঢুকাইছে তেওঁলোকৰ আমি আত্মাৰ সদ্গতিৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক আমি এটা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যাতে এনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ কঠোৰ হাতেৰে দমন কৰে। কাৰণ তেওঁলোকক যদি আজি কঠোৰ হাতেৰে দমন কৰা নহয়, তেতিয়াহ'লে তেওঁলোকে আৰু পিছলৈও লাই পাই থাকিব। গতিকে বৰ্তমান আমাৰ ভাৰত চৰকাৰে যিখিনি আজি শক্তিশালী ৰূপত এটা যিখিনি কাৰ্য লৈ কিনে তেওঁলোকৰ টেৰৰিষ্টৰ এগেইনষ্টত সন্ত্ৰাসবাদী এগেইনষ্টত যিখিনি কাম কৰি আছে, এইখিনিত আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু লগতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথাৰ কাৰণে আৰু এটা ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ এই সন্ত্ৰাসবাদী যিটো এটা ঘটনা হৈ গ'ল বোমা বিস্ফোৰণ, তাত কিন্তু বহুতকেইজন কিন্তু আপোনাৰ বিশেষ সম্প্ৰদায়ৰ ব্যক্তিয়ে মানে তেওঁলোকৰ ছাপৰ্টিঙত আমাৰ ছ'চিয়েল মিডিয়াত বহুত কথা কৈছে। গতিকে এই যিসকল ব্যক্তিয়ে তেনেকুৱা ধৰণৰ এটা ছাপৰ্টিঙত কথা কৈছে, দেশদ্ৰোহিতাৰ কাম কৰিছে, তেওঁলোকক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকক যি জেলৰ পঠোৱাৰ ব্যৱস্থা কৰিলে 10জন ব্যক্তিক, সেইটোত আমি নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা ধৰণৰ যিবিলাক ঘোৰ শত্ৰু বিভীষণ আছে, তেওঁলোকক অনতি পলমে বিচাৰি উলিয়াই চিনাক্ত কৰি তেওঁলোককো জেলত পঠাব লাগে। আৰু শেষত আমি আমাৰ এই গোটেই দল সংগঠনৰ তৰফৰ পৰা আমি যিখিনি আমাৰ ব্যক্তি নিহত হ'ল, তেওঁলোকক আমি আমাৰ অন্তৰৰ পৰা সমবেদনা জনোৱাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ আত্মাৰ সদ্গতি হয়। নমস্কাৰ। জয় হিন্দ, জয় ভাৰত মাতা কি জয়।